স্কুল বেরিয়েছে আমার কি স্কুল বেরিয়েছে দুইটা দান বেশি নাকি দুইটা দান বেশি হাজার হাজার দান করতে হাবি পুরো বড় না ভাই আমরা লোকে কি করা যায় ভিতৰত পইচা আপোনালোকক দিম এতিয়া সিহঁতক পুছি আছো সিহঁতে একো কথা নাখায় আগৰ মিডিয়াক কি কৈ আছে কয় আমি মিডিয়াৰ লগত কথা নাপাতো এইটো কি কথা হ'ল আমাক যে অলপ আগতে ক'লে যে 1 মাহৰ ভিতৰত আমি পইচাখিনি ঘূৰাই দিম আৰু সিহঁতৰ লগত আলোচনা হৈ গৈছে এইটো সিহঁতৰ লগত যদি আলোচনা হৈছে আমাৰ মিডিয়াৰ লগত কিয় কথা নাপাতে আমাৰ মিডিয়া ভাইৰ লগত কিয় কথা এইটো আমাক প্ৰুফ লাগিব আপনি 1 মাহ কিয় আৰু 2 মাহ পিছত আমাক পইচাটো ৰিটাৰ্ণ দিয়ক কিন্তু আপুনি প্ৰুফ দিব লাগিব আচ্ছা জি সেই সকলো তাৰ লগত জড়িত আছে বুলি সন্দেহ জাগে এইটো আমাক সন্দেহ লাগিছে নহলে সিহঁতে কথা নাপাতে কিয় আমাৰ লগত ভালকে আগত কথা পাতিল যে আমি 1 মাহৰ ভিতৰত পইচা ৰিটাৰ্ণ দিম সিহঁতে কথা পাতিছে মানে সিহঁতৰ ঘৰৰ লগত মানে মহিবুলৰ লগত যদি ঘৰৰ লগত কথা পাতিছে তেতিয়ালে আমাক এটা প্ৰুফ দিয়ক আপনি প্ৰুফ দি কেনে আপনি যাওক নহলে আপনি আপনার কোন কোন আছে আপনার ইন্সপেক্টর আছে তাক মাতক হি আহিব আর পিছত এটো কি হবো আমার পাবলিকৰ টাকাটো ইমান হেৰি নহয় তো সহজ নহয় যে ইমান কষ্ট কৰি আমি পইচা জমাইছো মোৰ ছোৱালীৰ বয়ত 50,000 টাকা জমা কৰিছো কালি কৈছিলো মই গৰিপুৰত যাই কেনে চালু যে মোৰ 20,000 টাকা আছে সুকন্যা আৰু সিহঁতে কৈছে যে সুকন্যাৰ বলে পইচা উঠাব নোৱাৰে আৰু মোৰ মিছেছৰ পইচা আছে 3 লাখ টাকা এতিয়া মোৰ 3 লাখ টাকাৰ ভিতৰত আছে 21,000 টাকা ইমান পইচা ক'ত গেল আৰু সিল ছয় মাৰা আছে এটো সরকারে কি কৰি আছে এটো যে তাতে যে পোস্ট মাস্টার এটা দিছিলে এটো পোস্ট মাস্টারটো আগৰ পৰা হিহঁতে চাইছে না নাই মহিবুলক তো এতিয়া পলাতক আছে মহিবুল এতিয়া আজি 2 মাহ ধৰি হিহঁতৰ লগত কোনো ইনফেকশনে নাই আৰু যিমান বই আছে বহু দিনৰ পৰা বই ৰাখি আছে ইয়াত যেদিনা আহো কি কয় বলে যে আজি নেট নাই কালি আমাৰ এই হেৰি নাই এনেকে এনেকে কৈ আজি আমাৰ 6 মাস ধৰি বই তাৰ লগতে আছে আৰু মোক কি কৰিছে মোৰ ছোৱালীৰ নামত 4টা বই আনিছে মই এটা বই কৰিছো মোৰ ছোৱালীৰ নামত 4টা বই কিয় দিব লাগে এটো কোৰ পৰা আহিল এটো বই মই যেতিয়া বই কেটা লৈ গিয়া ঘৰত থৈছো এতিয়া মই ওলা নাই তাৰ পিছত মই গৰিপুৰত পোষ্ট অফিচত গৈছিলো যে এনেকুৱা কথা মোৰ ছোৱালীৰ কিয় 4টা বই আহিব সিহঁতে কৈছে এটো কিবা কাৰণত আহিব পাৰে এতিয়ালৈকে মোৰ ঘৰতে আছে বইবিলাক মই এতিয়া জমা দিয়া নাই সিহঁতে খুজিছিলে আচ্ছা পইচা যেতিয়া তোমালোকে জমা কৰিছে তে অনলাইন ৰিসিপ্ট দিয়া নাই তোমালোকে নাই অনলাইন ৰিসিপ্ট দিয়া নাই সিহঁতে অনলাইন সিহঁতে কৈছে যে আজি নাই নেট নাই কালি আহিবি তাৰ পিছত দিনাখন আহিলে কয় কি নাই আজি নেট নাই আপোনালোকে যাওক আমি কালি কৰি দিম খালি মানে তালি বেলি কৰে আজি নহয় কালি আবদ্ধ কৰি ৰাখিছে ইতিমধ্যে এইকেজন কি এইখন পোষ্ট অফিচৰে সার্ভিস কৰে নি নহয় এইকেজন সার্ভিস নকৰে একজন আছে কি মানে ৰিটায়াৰ হৈছে তথাপিও মানে হি মানে তাক আৰু মানে হেৰি কৰি আছে আৰু ৰাখিছে আৰু কিবা কাৰণত এটো তো আমি নাজানো না কিন্তু দুটা মানুহ আহিছে সিহঁতে সাৰে কৈছে যে আমি 1 মাহ পিছত পইচাটো ঘূৰাই দিম মানে আমাক অলপ আগত বুজাইছে আমি তেতিয়া মিডিয়া মাতা নাছিলো এতিয়া আমি মিডিয়া মাতিছিলো কাৰণ সিহঁতৰ কথাটো আমি বিশ্বাস নকৰো একজন আমাৰ ইমান কোটি কোটি টাকা লৈ কিনে পলাই গল সিহঁতে যে পলাই নাযাব আমাৰ কি গ্যাৰান্টি আছে সিহঁতে যদি আমাক স্টেটমেন্ট দিয়ে যে আমি পইচাটো দিম ৰিস্ক লক তেতিয়া হলে আমি কম যে বাস আমাৰ পইচাটো কি বইৰ জৰিয়তে পইচা জমা লৈছে এটো মানে পোষ্ট অফিস আমি কোনবা 100 200 1000 2000 4000 মানে পইচা জমা দিছিলো আর মানে কি বল সুকন্যা তাৰ লগত কি সুকন্যা তাৰ পিছত ৰেকাৰিং সেভিংস একাউন্ট আরডি এইবিলাক কৰিছিলো মোৰ মিছেছৰ নামত আছে 2খন আৰু মোৰ ছোৱালীৰ নামত এখন আৰু আছে মোৰ নামত এখন আমাৰ টোটাল ঘৰত 5খন বই কিন্তু সিহঁতক পইচাটো দি যাও মানে পিছত কৰিব বুলি কৈ কিনে এতিয়ালৈকে কৰাই নাই তাৰ পিছত মই বই খুদিলে কয় কি আপোনাক বইটো কিয় লাগে আপুনি পইচাটো জমা দি আছে না জমা দি থাকক বই পাব আপুনি কিটোৱে কথা সিহঁতৰ হক পোস্ট অফিস কুদিমারি পোস্ট অফিস মহিবুল হক মই ছয়ার সুকন্যার বইয়ের 1.5 লাখ টাকা দিছম আইডি দিছম 55,000 লাইফ ইন্স্যুরেন্স আছে কইছে 1338 টাকা করে এমনে সিভিল সার্ভিসত আছে কইছে 5টা 6টা বই আছে মোর সব নিয়ে পলাইছে যেটা পয়সা লইছে তেতিয়া আপোনালোকৰ পৰা ৰিসিপ্ট দিয়া নাই না একো রিসিপ্ট কোনো দিয়া নাই বইও দিয়া নাই এতিয়া মহিবুলে কি কৈ আছে মহিবুলকো লাগে পয়সাও লাগে আমার গরিব মানুষ না আহা নাই পলাইছে আর স্যার আচ্ছা গরিপুর হেড অফিস থেকে আসিয়ে সান্ত্বনা দিয়েছে বলে 1 মাহর পড়া পয়সা ওলাই দিই কিমানজন মানুহৰ পইচা মাৰিছে ও বহুত লোকের লাগ মানে হাজার হাজার করো মানুষ এটি যিমান বৰ মহিলা আছে সকলোৰে পইচা হ্যাঁ সবারে খুশি আছে মোরে 5টা বই আছে স্যার কি কব এতিয়া কি বিচাৰে কি বিচাৰে আমাক পয়সা লাগে পয়সা লাগে